মোদী চৰকাৰ বা ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আমি যি বুলিয়ে নকওঁ, কিন্তু এইবাৰ সেই চৰকাৰখনে বিচৰা ধৰণে চিট নাপালে ভাৰতবৰ্ষত। আৰু কিয় নাপালে সকলোখিনি কথা মই ভিডিঅ'ৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই ফুল এক্সপেৰিমেণ্ট কৰি আপোনালোকক কিছুমান পইণ্ট আউট কৰি কিছুমান কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহু বছৰ দিন এই ইণ্ডিয়া এয়াৰলাইন্স বা কংগ্ৰেছ চৰকাৰে যেতিয়া শাসনাধিষ্ঠ হিচাপে আমাৰ ভাৰতবৰ্ষত শাসনভাৰ চলাই আছিল, তাৰপিছত বহু বছৰৰ পিছত আমাৰ বিজেপি চৰকাৰ আহিছিল। আৰু এই বিজেপি চৰকাৰ কিয়নো আহিছিল হয়তো আমি সকলোৱে ভালদৰে জানো বা বুজি পাওঁ। সেই সময়ত হয়তো গোটেই ভাৰতবৰ্ষত কৰাপশ্যন বাঢ়ি গৈছিল, কিবা হৈছিল। তো যিটো কাৰণে জনসাধাৰণে বা গণতন্ত্ৰই বিচাৰিছিল যে এই চৰকাৰখন সলনি কৰিবলৈ সময় ইতিমধ্যে আহি পৰিছে। কাৰণ সেই গণতন্ত্ৰৰ সিদ্ধান্ত মৰ্মেই চৰকাৰ সলনি হ'ল, নতুন চৰকাৰ গঠন হ'ল। আৰু সেই চৰকাৰখনে সেই জনসাধাৰণৰ সিদ্ধান্তত উপনীত হৈ প্ৰায় NDA চৰকাৰে সেই প্ৰথম বৰ্ষত 336খন চিট লৈ তেওঁলোকে চৰকাৰ গঠন কৰিছিল। আৰু তাৰপিছত ধুনীয়াকৈ চলি গ'ল। বহুত কিবাকিবি কাম কৰিলে, বহুত ভাল কামো কৰিলে, বহুত বেয়া কামো কৰিলে, বহুতে সমালোচনা কৰিলে, বহুতে প্ৰশংসা কৰিলে। তেনেকৈ চলি গ'ল। আকৌ আহি পালে ইলেকশ্যন 2019ত। আৰু 2019 চনতো সেই চৰকাৰখনে মোদী চৰকাৰে এটা নাৰা লগালে যে আকৌ এবাৰ মোদী চৰকাৰ। আৰু ঠিক তেনেদৰেই জনসাধাৰণেও তেওঁলোকক পুনৰবাৰ প্ৰায় 353খন চিটেৰে তেখেতলোকক জয়যুক্ত কৰালে আৰু তেখেতলোকে পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। কিন্তু সেই যি 2019 চনৰ পাছত বৰ্তমান সময়ৰ যি 2024 চনৰ ইলেকশ্যনত কিয়নো বিজেপি চৰকাৰে বিচৰা মতে চিট নাপালে, যদিও তেওঁলোকৰ পৰাজয় হোৱা নাই, তথাপিও যেন ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে বহুত বেয়াকৈ মুখ থেকেচা খালে। আমি গম পাওঁ যে বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদী হওক বা অমিত শ্বাহে এটা কথা প্ৰত্যেকখন মেলে মিটিঙৰ প্ৰত্যেকটো ভাষণতে কৈছিল, অব কি বাৰ 400 পাৰ। এই 400 পাৰ 400 চিটৰ কথা যি কৈ আছিল, এই 400 চিটৰ কথা বাদ দিয়ক। আপোনালোকে হয়তো ইতিমধ্যে গম পায় এইবাৰ NDA চৰকাৰে হয়তো 300ৰ ঘৰো চুব নোৱাৰিলেগৈ। কিয় নোৱাৰিলে আপোনালোকক মই অলপ ডিটেইলছত কথাখিনি বুজাবলৈ চেষ্টা কৰিম। অলপ চিম্পুল ভাষাত মই কথাখিনি ক'ম, আপোনালোকে ভিডিঅ'টো আশা কৰোঁ মন দি শুনিব। চাওক, যেতিয়া এখন চৰকাৰে বিভিন্ন ধৰণৰ কাম কৰে, বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লয়, তাত এচাম বেয়া, এচাম মানুহে ভাল পায়। কাৰণ এচাম মানুহে বেয়া পাবই, কাৰণ সেইটো কোনদিন গোটেই ভাৰতবৰ্ষৰ মানুহকে কোনো এখন চৰকাৰে কেতিয়াও সমানে সুখী কৰিব কেতিয়াও নোৱাৰে। কিন্তু তাৰ পাছতো আজিৰ ডেটত আজিৰ পৰা কেইবছৰমানৰ আগত যেতিয়া মানুহে ভাবিছিলে যে কংগ্ৰেছ চৰকাৰক অতৰাৰ দিন আহিলে, কিন্তু সেই কংগ্ৰেছ চৰকাৰে এইবাৰ ভবাতকৈ বহুত বেছি চিট পাইছে আৰু ভবাতকৈ বহুত বেছি কম চিট বিজেপি চৰকাৰে পালে। তাৰ 1 নম্বৰ পইণ্টটো হৈছে, চাওক, যেতিয়া নৰেন্দ্ৰ মোদীয়ে শাসনত আহিলে, তাৰপিছত মানুহে লাহে লাহে যেতিয়া দিন বাগৰি গ'ল, এটা উপলব্ধি কৰিলে যে ক'ৰবাত নহয় ক'ৰবাত এই চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন নতুবা মোদী চৰকাৰখনে সদায় এটা বস্তুৰ লগত বেছি গুৰুত্ব দিলে। সেইটো হৈছে যে এই যি হিন্দু মুছলমান এই যিটো ভাগ বতৰা, এই ভাগ বতৰাত হয়তো বেছি গুৰুত্ব দিলে যেন এইটোত ক'ৰবাত নহয় ক'ৰবাত মানুহৰ অনুভৱ হৈছে। কাৰণ চাওক, আমাৰ ভাৰতবৰ্ষখনত হয়তো হিন্দু মানুহ যিমান আছে, মুছলমান মানুহৰ সংখ্যাও সেই ক্ষেত্ৰত বহু গুণেই বেছি আছে। প্ৰায় সমান বুলি ক'লেও ভুল কোৱা নহ'ব হয়তো। কিন্তু এনে এখন দেশত যেতিয়া
হিন্দু মুছলমান ভাগ ভাগ কৰি যেতিয়া কোনোবা এটা ৰাজনৈতিক দলে তেওঁলোকৰ সেই যি দপদপনি বজাই ৰাখিবলৈ চেষ্টা কৰিব, হয়তো এদিন মুখ ঠেকেচা খাব লগা আছিলে আৰু হয়তো এইবাৰ আৰু মানে যেন তেন টানাটানি কৰি বাচি গৈছে, কিন্তু হয়তো আৰু বহুত বেয়াকৈ মুখ ঠেকেচা খাবলৈ আছিলে। কাৰণ সেই যেতিয়া নৰেন্দ্ৰ মোদীয়ে ক'ৰবাত ভাষণ দিবলৈ যায় বা নৰেন্দ্ৰ মোদী ক'ৰবাত যেতিয়া ৰাইজৰ আগত ভাষণ দি থাকে, তেতিয়া সদায় এটা বস্তুৱে শুনিবলৈ পোৱা যায় যে মোদী জিন্দাবাদৰ ধ্বনি শুনিবলৈ পোৱা খুব কম যায়। শুনিবলৈ পোৱা যায় জয় শ্ৰীৰাম। আৰু এই ধৰ্মভিত্তিক যেতিয়া কথাটো আহি পৰিলে, ৰাজনৈতিক মানে ৰাজনীতিত মানে যেতিয়া ধৰ্মৰ কথাটো আহি পৰিলে, হিন্দু মুছলমান এই বস্তুটোৱে মই ভাবোঁ যে আমাৰ এই বস্তুটো ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনক বহুত বেয়াকৈ এটা আচলতে প্ৰভাৱিত কৰিলে। তাৰ উপৰিও যে বিজেপি চৰকাৰে প্ৰথম শাসনত আহিয়েই প্ৰথমবাৰতেই ডিমনিটাইজেশ্যন কৰিছিলে, বহুত মানুহে প্ৰশংসা কৰিলে, বহুত মানুহে আচলতে সমালোচনাও কৰিলে। কিন্তু এই এনে কিছুমান কাম, তাৰ লগতে এই মোদী চৰকাৰে এটা বস্তু ভুল কৰিলে। ক'ত ভুল কৰিলে? যেতিয়া নেকি মানুহে বুজিবলৈ পৰা হ'ল যে মোদী চৰকাৰে মানে ৰাজতান্ত্ৰিক শাসনৰ দিশে আগবাঢ়িছে বা ৰাজতন্ত্ৰৰ মানে ৰজাৰ শাসনৰ দৰে হৈছে, মানে সেইটো মানুহে উপলব্ধি কৰিলে লাহে লাহে। কিয়নো যেতিয়া নেকি এইবাৰ ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আপোনালোকে সকলোৱে গম পায় যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মানে ইলেকশ্যন যাতে তেওঁ ইলেকশ্যন খেলিব নোৱাৰে তাৰ কাৰণে তেখেতক এৰেষ্ট কৰোৱা হ'ল, কিবা কৰা হ'ল। মানুহে হয়তো ক'ৰবাত নহয় ক'ৰবাত এইটো ভাবিবলৈ বাধ্য হ'ল যে এইখন চৰকাৰে সংবিধানৰ মানে উলংঘা কৰি, সংবিধানৰ নিয়ম উলংঘা কৰি ক'ৰবাত নহয় ক'ৰবাত ৰাজতান্ত্ৰিক শাসনৰ দিশে আগবাঢ়িছে আৰু তেখেতলোকে যি মন যায় সেইটোৱে কৰিছে। হয়তো পুলিচৰ পাৱাৰ সিহঁতৰ হাতত সকলো, যেন সংবিধান লোৱা বস্তু একো নাই, তেনেধৰণৰ কিছুমান কাম হয়তো কৰিলে। আৰু যাৰ ফলৰ কাৰণে মানুহে এইটো ভাবিবলৈ বাধ্য হ'ল যে আমাৰ গণতন্ত্ৰৰ অধিকাৰ সম্পূৰ্ণ আমি হেৰুৱাই পেলাইছোঁ এই চৰকাৰখন অহাৰ পাছত। যদিও আমি বিচাৰিছিলোঁ এই চৰকাৰখন আহক বা চৰকাৰখনে কাম কৰিব, বহুত ভাল কামো কৰিছে, কিন্তু ভাল কাম কৰাৰ পিছতো চৰকাৰখনে কিয় মাৰ খালে? যে এই যি মানুহৰ মনত এটা মানুহে বুজি পোৱা হ'ল যে এই ৰাজতন্ত্ৰ যি শাসন আৰম্ভ কৰিছে, যাক আমি ইংলিছত যদি আমি ক'বলৈ যাওঁ ডিক্টেটৰশ্বিপ বা ডিক্টেটৰ, এই যি ৰাজতন্ত্ৰৰ শাসনক মানুহে বুজি পোৱা হ'ল যে গণতন্ত্ৰৰ অধিকাৰ হেৰুৱাই পেলাইছে। গণতান্ত্ৰিকভাৱে আজিকালি বা মানে কোনো একো কৰিব নোৱাৰা হৈছে। কিবা এটা কোনোবাই মাত মাতিলেও যেন এইটো ভয় থাকে যেন এৰেষ্ট কৰি দিব, কিবা কৰি দিব, আৰু মানে প্ৰতিবাদ কৰিব নোৱাৰা হ'ল মানুহে। মানে সেই ৰাজতান্ত্ৰিক যি শাসন মানুহে দেখিবলৈ পালে বা মানুহে উপলব্ধি কৰিলে, সেই বস্তুটো হয়তো ক'ৰবাত নহয় ক'ৰবাত এই চৰকাৰখনক আজিৰ এই পৰ্যায়ে মানে পোৱালৈ মানে তেখেতলোকৰ মানে সেই ৰাজনৈতিক দলটোৰ ওপৰত ইম্পেক্ট এটা পৰিলে। আৰু তেনে ক্ষেত্ৰতে দেখা গ'ল এইবাৰ বহুকেইজন জনপ্ৰিয় ইউটিউবাৰ, ধূপ ৰাঠিৰ লগতে এনে বহুত জনপ্ৰিয় ইউটিউব চেনেল বা বহুত কেইজন জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ, তেখেতলোকে মোদীৰ বিৰোধী বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰিলে। এই চৰকাৰখন বিৰোধী বহুত ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিলে। আচলতে তেখেতলোকে বহুত ধৰণৰ ডাটা কালেকশ্যন কৰি মেলি তেখেতলোকে ৰাইজৰ আগত উপস্থাপন কৰিলে যে চাওক, এই চৰকাৰখনে ভাল কাম হয়তো কৰিছে বহুত, কিন্তু কামো কৰিছে, কিন্তু কাম কৰাৰ উপৰিও ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে হয়তো উপলব্ধি কৰালে মানুহক যে ৰাজতন্ত্ৰৰ শাসনৰ দিশে এই চৰকাৰখনে গৈ আছে, দিনক দিনে বেছি বাঢ়ি গৈ আছে। যিটো বস্তুৰ পৰা যদি এইটো কণ্টিনিউৱাছলি যদি হৈ গৈ থাকে, তেতিয়াহ'লে মানুহে এদিন আমাৰ গণতন্ত্ৰৰ অধিকাৰ হেৰুৱাই পেলাব। আৰু সেই বস্তুটোকে তেখেতলোকে বুজাবলৈ চেষ্টা কৰিলে। আৰু এই যি ইউটিউবাৰসকলে, এই যি ইউটিউব ইনফ্লুৱেঞ্চাৰসকলে যিটো বস্তু মানুহৰ আগত উপস্থাপন কৰিলে, সেইটো মিলিয়ন মানুহে দেখিলে বা মিলিয়ন মানুহে এই বস্তুটো উপলব্ধি কৰিলে। তেওঁলোকে ডাটা তথ্য সহকাৰে যেতিয়া বস্তুটো মানুহৰ আগত উপস্থাপন কৰিলে, তেওঁলোকেও ফিল কৰিলে যে হয়, ক'ৰবাত নহয় ক'ৰবাত আমি এই চৰকাৰখনে আমাক
মানে শোষণ কৰিব গৈ আছে বা আমাক ক'ৰবাত নহয় ক'ৰবাত মানে হাতৰ মুঠিত ৰাখিছে তেওঁলোকে যি কৰে সেইমতে হ'ব ক'ৰবাত নহয় ক'ৰবাত মানুহে ভাবিবলৈ বাধ্য হ'ল যে সেই তাহানিদিনীয়া যি সেই ৰজাৰ শাসন যি ৰজাৰ শাসনৰ দৰে শাসনাধিষ্ঠ চৰকাৰ এখনে আমি চিলেক্ট কৰিলোঁ মানুহে সেই বস্তুটো উপলব্ধি কৰিলে আৰু সেইটো কাৰণে হয়তো এইবাৰ ক'ৰবাত নহয় ক'ৰবাত সেই চৰকাৰখনে মানে বিচৰা মতে আসন নাপালে তাৰপিছতে হ'ল এই যে যি হিন্দু মুছলমান এই হিন্দু মুছলমান লৈ যেতিয়া মানে এটা ডাঙৰ গেম ষ্টাৰ্ট হ'ল এই চৰকাৰখনৰ দিনত হয়তো এই বস্তুটোৱে আমাৰ ইউথসকলক বহুতখিনি মানে ডিমোটিভেট কৰি দিলে এই চৰকাৰখনৰ প্ৰতি যি আস্থা আছিল সেই বস্তুটো নাইকিয়া হৈ গ'ল কিয় নাইকিয়া হৈ গ'ল কাৰণ আমাৰ চমৰ যিসকল ইউথ এই ইউথসকলে কেতিয়াও কোনোদিন হিন্দু মুছলমান ধৰ্মক লৈ কোনদিন মানে বিভেদ সৃষ্টি কৰা নাই বা এইটো কেতিয়াও নকৰে আৰু তেওঁলোকে বুজি পায় যিহেতু আৰু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ ইণ্টাৰনেটৰ যুগ মোবাইলতে গোটেই পৃথিৱীখন সোমাই থাকে আৰু এই মোবাইলটোত চালেই পৃথিৱীত কি হৈ আছে পলিটিক্স কোনে কিহক লৈ পলিটিক্স কৰি আছে সকলো বস্তু মানুহে উপলব্ধি কৰিব পাৰে বা বুজি পোৱা হ'ল আৰু যিটো বস্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শ্বাহে উপলব্ধি নকৰিলে যে সিহঁতে ভাবি আছিলে যে মানুহে বুজি পোৱা নাই কিন্তু মানুহে অলৰেডি বুজি ল'লে যে আমি যদি এনেকৈ থাকোঁ তেতিয়াহ'লে আমি এদিন শেষ হৈ যাম বা এই ধৰ্ম বা জাতি ধৰ্মক লৈ এদিন আমাৰ ভাৰতৰ মানে গণতন্ত্ৰ শেষ হৈ যাব ভাৰতৰ ৰাজনৈতিক প্ৰশাসন তছনছ হৈ যাব সেইটো মানুহে উপলব্ধি কৰিলে তাৰপিছতে এই যি বিজেপি চৰকাৰৰ বিৰোধিতা কৰা ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো যাত্ৰা কৰিলে আৰু এই যাত্ৰায়ো বহুতখিনি প্ৰভাৱ পেলালে এই চৰকাৰখনৰ মানে বিভিন্ন ধৰণৰ কথা বিভিন্ন ধৰণৰ মেলে মিটিঙে ভাষণ বা ইফালে সিফালে ঘূৰিলে তো মানুহে লাহে লাহে এটা মানে ৰিয়েলাইজ নিজে কৰিবলৈ ধৰিলে যে চাওক মই এই টপিকটোৰ ওপৰত আগতো এটা ভিডিঅ' বনাইছিলোঁ প্ৰস্তুত কৰিছিলোঁ যে ভাৰতবৰ্ষত যিখনেই চৰকাৰ নাহক কিন্তু এই যিটো বিৰোধী দল থাকিব এই বিৰোধী দলটো শক্তিশালী যেতিয়া হ'ব তেতিয়া এখন চৰকাৰে নিজৰ মানে ইচ্ছা অনুসৰি কেতিয়াও কাম কৰিব নোৱাৰে কৰি দিওঁ বুলি ক'লে কিবা এটা কাম চুটকিত কৰি দিব নোৱাৰে কাৰণ তেওঁলোকৰ হাতত অকলে পাৱাৰ নাই যেতিয়া বিৰোধী মানে দলটো এটা শক্তিশালী দল গঠন হ'ব তো সেইটোৱে মানুহে বিচাৰিলে যদিও এবাৰ ইণ্ডিয়া এলায়েন্সে মানে সংখ্যাগৰিষ্ঠভাৱে চৰকাৰ গঠন কৰিব নোৱাৰিলে তাৰপিছতো কিন্তু এটা শক্তিশালী বিৰোধী দল হিচাপে তেওঁলোকে চৰকাৰ গঠন কৰিব আৰু যিটো বস্তুৱে এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক প্ৰত্যেকটো কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে তেওঁলোকে এবাৰ হ'লেও ভাবিব লাগিব যে আমি কৰোঁ বুলি ক'লে এতিয়া কৰি দিব নোৱাৰিম কাৰণ সেই সময়ত যেতিয়া প্ৰথমবাৰ বিজেপি চৰকাৰ আহিছিলে ডিমনিটাইজ কৰি দিছিলে নোটবন্দী লগাই দিছিলে পইচা বন্ধ কৰি দিছিলে কিন্তু এতিয়া সেই বস্তুটো কৰোঁ বুলি ক'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অকলেই কৰিব নোৱাৰে তো এইটো বস্তু বহুত ভাল হৈছে বুলি মই ভাবোঁ যাতে এই বস্তুটোৱে আমাৰ গণতন্ত্ৰৰ ৰক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায়ক হ'ব আৰু চৰকাৰখন যিয়ে নাথাকক আৰু 5 বছৰৰ পিছত আকৌ ইলেকশ্যন হ'ব মানুহৰ মানে এই যি মানুহে যিটো বস্তু উপলব্ধি কৰিছে এই বস্তুটো যেতিয়া নেকি মানুহৰ মনটো যেতিয়া আকৌ জয় কৰিব নোৱাৰিব যিটো দলেই নাথাকক কিয় চৰকাৰত যেতিয়া বৰ্তমান সময়ত আকৌ যদি মনটো ভালদৰে মানুহৰ মন জয় কৰি যদি কৰিব নোৱাৰে গণতন্ত্ৰ যদি মন জয় কৰিব নোৱাৰে তেতিয়াহ'লে নিশ্চয় এই চৰকাৰখন হয়তো একেবাৰে নিঃশেষ হৈ যাবলৈ আছে অনাগত দিনত বেলেগ চৰকাৰো আমাৰ ভাৰতবৰ্ষত গঠন হ'বলৈ আছে এতিয়া এই যে যি মানুহে আজিকালি নিউজ চেনেল বা মিডিয়াৰ সলনি এই যি ইউটিউব ইনফ্লুৱেঞ্চাৰসকলৰ বেছি ইম্পৰ্টেঞ্চ দিয়া হ'ল কাৰণ তেওঁলোকে ব্যক্তিগতভাৱে তেওঁ এজন জনসাধাৰণ হিচাপে তেখেতলোকে ৰাজধানী কৰে ক'ৰবাত নহয় ক'ৰবাত মানুহে ভাবিবলৈ বাধ্য হ'ল যে এই মিডিয়া নিউজ চেনেল সকলো যেন চৰকাৰৰ হাতৰ মুঠিত আৰু আজিকালি গাঁৱে ভূঞে সকলোতে মানুহে এই মোবাইলটো খুচৰি দিলে সকলো বস্তু পাই যায় আগৰ দিন নাই যে মানুহে কিবা এটা ক'ব মানুহে মানি ল'ব বা আগৰ দিনত গাঁও এখনত 2-3টা লিডাৰ থাকে সেই লিডাৰকেইটাৰ কথা মতেই গোটেই গাঁওখন চলে কিন্তু আজিৰ দিনত চবৰে এটা নিজস্ব চিন্তাধাৰালৈ মানুহে আগবাঢ়ি যায় চবৰে এটা নিজস্ব
মানে চিন্তাধাৰাৰে কাম কৰিছে, কাৰণ সেই মোবাইলটোত চাই সকলো বস্তু গম পায় ক'ত কি হৈছে, কোনে কি কৰি আছে। আৰু এনে বহু কিছুমান কাৰণৰ কাৰণেই আজি এই যি বিজেপি চৰকাৰৰ যি মানে মেজিক যি নাম্বাৰ যি পাম বুলি তেওঁলোকে কৈছিলে, চিট যি পাম বুলি কৈছিলে, সেইমতে আশা কৰা মতে নাপালে। এতিয়া কথাটো হ'ল নেক্সট যি চৰকাৰ গঠন হ'ব, এই অহা 8 জুন তাৰিখে আকৌ শপত গ্ৰহণ হ'ব বা প্ৰধানমন্ত্ৰীৰ পদত আকৌ শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে হওক বা অন্য কোনোবাই হওক। কিন্তু এই চৰকাৰখনে নেক্সট আহিবলগীয়া 5 বছৰত যদি মানুহৰ মন আকৌ জয় কৰিব নোৱাৰে, হয়তো এই চৰকাৰখন একেবাৰে শেষ হৈ যাব। হয়তো সেই কংগ্ৰেছৰ চৰকাৰ আমাৰ ভাৰতবৰ্ষত মানে চৰকাৰ গঠন কৰিব কংগ্ৰেছ দলে, নতুবা হয়তো বেলেগ দল আহিব, কিবা নহয় কিবা এটা হ'ব। কিন্তু এটা বস্তু মানুহে প্ৰুভ কৰিলে যে গণতন্ত্ৰৰ ঊৰ্ধত একো নহয়, গণতন্ত্ৰতকৈ ওপৰত একো নহয়। গণতন্ত্ৰক মূৰ্খ বুলি ভাবি একাংশ ৰাজনৈতিক নেতাই বিভিন্ন ধৰণৰ কাম কৰি গৈ আছিলে, কিন্তু সেই বস্তুটো এবাৰ তেওঁলোকক প্ৰুভ কৰি দিলে যে অহংকাৰ বেছি ভাল বস্তু নহয়। এই বস্তুটো আমাৰ জনসাধাৰণে প্ৰুভ কৰি দিলে। হিন্দু মুছলমান লৈ ৰাজনীতিক কৰি থাকিলে বা যিকোনো এটা দলে ৰাজনীতিক কৰিবলৈ যায়, সেই ৰাজনৈতিক দলটো কেতিয়াও ভাল মানে বেছিদিন নীতিকে, কাৰণ মানুহে এতিয়া সকলো বস্তু জনা হ'ল। কাৰণ এতিয়াৰ বৰ্তমান সময়ত সকলো ইউথ ওলাই আহিছে, সকলো ইউথে গম পায়, দেশ বিদেশৰ খবৰ পাই থাকে। তো সেই বস্তুটোক লৈ এতিয়া বেছিদিন ৰাজনীতি কৰিব নোৱাৰে, আৰু সেইটো মানুহে বুজি পোৱা হ'ল। আৰু আজিকালি গাঁৱৰ ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে এই বস্তুটো জানে আৰু বাতৰি পত্ৰই চাই থাকে। আগতে পাৰিছিলে, কাৰণ আগতে ইমান মানে কোনো গম নাপাইছিলে বা কোনো ইমান খবৰ নাপায়, কিবা নাপায়, যি মানুহে কয় সেইটোৱে মানুহে বিশ্বাস কৰে। তো এইটো আছিলে, কিন্তু ভাল হৈছে এইবাৰ চৰকাৰখন যিয়ে গঠন নহওক, কিন্তু মই আশা কৰোঁ যে এই বিৰোধী দল যিটো হ'ব, বিৰোধী দলটোৱে আমাৰ গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিব। কাৰণ চৰকাৰখনক আচলতে হাকা বাধা দিব ক'ৰবাত নহয় ক'ৰবাত যে এইটো ভুল, এইটো কৰিব নোৱাৰিব, এনেধৰণৰ কিছুমান কথা আছে। তো সৰু এটা মই ভিডিঅ' প্ৰস্তুত কৰিলোঁ আপোনালোকৰ বাবে, যিহেতু যোৱাকালি ইলেকশ্যনৰ ৰিজাল্ট দিলে, আৰু ইলেকশ্যনৰ ৰিজাল্ট আপোনালোকে সকলোৱে জানেই। মই জাষ্ট আপোনালোকক চিম্পলি দুটামান কথাহে এক্সপ্লেইন কৰিলোঁ। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।